ইফালে দেৰগাঁৱত বানৰ বিধ্বস্ত ৰূপ নিমিষতে কেইবাখনো নৈৰ বানে উচন কৰি থৈ গ'ল ঘৰ আৰু মাটি। দেৰগাঁৱত এতিয়া বানাক্ৰান্তৰ সমস্যাৰ সমান্তৰালকৈ অভাৱ ঘটিছে পশু খাদ্যৰো। কিন্তু ইয়াৰ মাজতে এছামে ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈছে নেকি দেৰগাঁৱৰ বানাক্ৰান্ত। দেৰগাঁৱৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীৰ নেতৃত্বত সাহায্য সামগ্ৰী লাভ কৰা বুলি মন্তব্য কৰিছে বানাক্ৰান্তই। বিপদৰ সময়ত ৰাজনীতি এৰি বানাক্ৰান্তক একত্ৰিত হৈ থকাৰ আহ্বান ব্ৰহ্মপুত্ৰ কৰয়নীৰ জনতাৰ। দেৰগাঁৱতো বানৰ বিধ্বস্ত ৰূপ দেখিবলৈ পোৱা গৈছে। বানৰ মাজতে ৰাজনীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। একাংশই যিহেতু বান সাহায্য লাভ কৰা নাই আৰু দেৰগাঁৱৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। অৰ্থাৎ মৃদুল দত্তৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ আৰু ইয়াৰ বিপৰীতে বানাক্ৰান্তৰ কাষত বিধায়ক মৃদুল দত্ত আছে, তেখেতক দেখিবলৈ পোৱা গৈছে। গতিকে একাংশই বিধায়কগৰাকীৰ বিৰুদ্ধে উঠাইছে যথেষ্ট গুৰুতৰ অভিযোগ। ৰাজনীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে মৃদুল দত্তই আৰু বিপদৰ সময়ত ৰাজনীতি পৰিত্যাগৰ আহ্বান জনাইছে একাংশ লোকে মৃদুল দত্তক। এমএলএ ছাৰ আহি আমাক যিখিনি কৰিব লাগে নাৱত ঘূৰি ঘূৰি তেখেতে আহি গোটেই ৰাউণ্ড ঘূৰি গোটেই চাই কৰি যোৱাৰ পাছত আমাক গৰু খাদ্য দিছে আৰু ৰাইজক দালি আলু চেনি গাখীৰ বিস্কুট যিখিনি পাব লাগে সেইখিনি আমাক চবেই দিছে। পাবলগীয়া আৰু কিবা যদি আছে তেখেতলোকেও কওক, আমাক পোৱাটো আমি চবেই পাইছো। এতিয়া পাইছো, চবেই পাইছো আমি এতিয়া নিশ্চয় পাইছে। আমাৰ প্ৰথম যিদিনা শনিবাৰ দিনা যিটো বানৰ যিটো সৃষ্টি হৈছিল, ইয়াত পানী বাৰিষাৰ কাৰণে পানী সোমাইছিল, সেইদিনাখনি কিন্তু আমাৰ মৃদুল দত্ত ছাৰ আহিব নোৱাৰিলে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিটো নেকি ভয়াৱহ এটা তাণ্ডৱ চলিছিল শিৱসাগৰ আৰু শিৱসাগৰ যোৰহাটত যিটো হৈছিল, তেখেত তালৈ যাবলগীয়া হ'ল। তথাপিতো আমাৰ বিধায়কৰ জ্যেষ্ঠ পুত্ৰ তেখেত আমাৰ লগত পঠিয়াই আমি গোটেই ছাৰ্ভে কৰাৰ পাছত নেক্সট দিনা আকৌ মৃদুল দত্ত ছাৰ নিজে আহি ড্ৰোন কেমেৰাৰ সৈতে গোটেইখিনি ছাৰ্ভে কৰিছে আৰু নিজৰ এখন নাৱত উঠি পেলাই গোটেই ছাৰ্ভে কৰিছে। চৰকাৰী প্ৰতিনিধিসকলে কয় ক'ৰবাত কিবা পাইছো নাপাইছো বা আমাৰ জনসাধাৰণেও কয়, কিন্তু প্ৰকৃত সঁচাটো আপোনালোকে উদঘাটন কৰিব। প্ৰকৃততে সঁচা এয়া চক পানী ঠাইতে লাগি আছে। তাৰ মাজত আমি ৰাইজ হৈ দেখি আমাৰ স্থানীয় বিধায়ক যিগৰাকী মৃদুল দত্ত ছাৰ, তেখেত আহি নিজে নাৱেৰে পৰিভ্ৰমণ কৰিছে বানাক্ৰান্তত। লগত ৱাৰ্ড সদস্য আছে আৰু গাঁৱত ৰাইজ আছে, থাকি পশুধনকে আদি কৰি এতিয়া শিশু খাদ্যলৈকে যিখিনি ব্যৱস্থা কৰিছে স্থানীয় বিধায়কগৰাকীৰ লগতে আমি স্থানীয় ৱাৰ্ড সদস্যগৰাকীক আমি প্ৰশংসাৰে গৌৰৱান্বিত। ইফালে দেৰগাঁৱত বানৰ বিধ্বস্ত ৰূপ নিমিষতে কেইবাখনো নৈৰ বানে উচন কৰি থৈ গ'ল ঘৰ আৰু মাটি। দেৰগাঁৱত এতিয়া বানাক্ৰান্তৰ সমস্যাৰ সমান্তৰালকৈ অভাৱ ঘটিছে পশু খাদ্যৰো। কিন্তু ইয়াৰ মাজতে এছামে ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈছে নেকি দেৰগাঁৱৰ বানাক্ৰান্ত। দেৰগাঁৱৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীৰ নেতৃত্বত সাহায্য সামগ্ৰী লাভ কৰা বুলি মন্তব্য কৰিছে বানাক্ৰান্তই। বিপদৰ সময়ত ৰাজনীতি এৰি বানাক্ৰান্তক একত্ৰিত হৈ থকাৰ আহ্বান ব্ৰহ্মপুত্ৰ কৰয়নীৰ জনতাৰ। দেৰগাঁৱতো বানৰ বিধ্বস্ত ৰূপ দেখিবলৈ পোৱা গৈছে। বানৰ মাজতে ৰাজনীতিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। একাংশই যিহেতু বান সাহায্য লাভ কৰা নাই আৰু দেৰগাঁৱৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। অৰ্থাৎ মৃদুল দত্তৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ আৰু ইয়াৰ বিপৰীতে বানাক্ৰান্তৰ কাষত বিধায়ক মৃদুল দত্ত আছে, তেখেতক দেখিবলৈ পোৱা গৈছে। গতিকে একাংশই বিধায়কগৰাকীৰ বিৰুদ্ধে উঠাইছে যথেষ্ট গুৰুতৰ অভিযোগ। ৰাজনীতি কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে মৃদুল দত্তই আৰু বিপদৰ সময়ত ৰাজনীতি পৰিত্যাগৰ আহ্বান জনাইছে একাংশ লোকে মৃদুল দত্তক। এমএলএ ছাৰ আহি আমাক যিখিনি কৰিব লাগে নাৱত ঘূৰি ঘূৰি তেখেতে আহি গোটেই ৰাউণ্ড ঘূৰি গোটেই চাই কৰি যোৱাৰ পাছত আমাক গৰু খাদ্য দিছে আৰু ৰাইজক দালি আলু চেনি গাখীৰ বিস্কুট যিখিনি পাব লাগে সেইখিনি আমাক চবেই দিছে। পাবলগীয়া আৰু কিবা যদি আছে তেখেতলোকেও কওক, আমাক পোৱাটো আমি চবেই পাইছো। এতিয়া পাইছো, চবেই পাইছো আমি এতিয়া নিশ্চয় পাইছে। আমাৰ প্ৰথম যিদিনা শনিবাৰ দিনা যিটো বানৰ যিটো সৃষ্টি হৈছিল, ইয়াত পানী বাৰিষাৰ কাৰণে পানী সোমাইছিল, সেইদিনাখনি কিন্তু আমাৰ মৃদুল দত্ত ছাৰ আহিব নোৱাৰিলে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিটো নেকি ভয়াৱহ এটা তাণ্ডৱ চলিছিল শিৱসাগৰ আৰু শিৱসাগৰ যোৰহাটত যিটো হৈছিল, তেখেত তালৈ যাবলগীয়া হ'ল। তথাপিতো আমাৰ বিধায়কৰ জ্যেষ্ঠ পুত্ৰ তেখেত আমাৰ লগত পঠিয়াই আমি গোটেই ছাৰ্ভে কৰাৰ পাছত নেক্সট দিনা আকৌ মৃদুল দত্ত ছাৰ নিজে আহি ড্ৰোন কেমেৰাৰ সৈতে গোটেইখিনি ছাৰ্ভে কৰিছে আৰু নিজৰ এখন নাৱত উঠি পেলাই গোটেই ছাৰ্ভে কৰিছে। চৰকাৰী প্ৰতিনিধিসকলে কয় ক'ৰবাত কিবা পাইছো নাপাইছো বা আমাৰ জনসাধাৰণেও কয়, কিন্তু প্ৰকৃত সঁচাটো আপোনালোকে উদঘাটন কৰিব। প্ৰকৃততে সঁচা
এয়া চাওক পানী ঠাইতে লাগি আছে। তাৰ মাজত আমি ৰাইজ হৈ দেখি আমাৰ স্থানীয় বিধায়ক যিগৰাকী মৃদুল দত্ত ছাৰ, তেখেত আহি নিজে নাৱেৰে পৰিভ্ৰমণ কৰিছে বাৰণাকান্তত, লগত ৱাৰ্ড সদস্য আছে আৰু গাঁৱত ৰাইজ আছে, থাকি পশুধনকে আদি কৰি এতিয়া শিশু খাদ্যলৈকে যিখিনি ব্যৱস্থা কৰিছে স্থানীয় বিধায়কগৰাকীৰ লগতে আমি স্থানীয় ৱাৰ্ড সদস্যগৰাকীক আমি প্ৰশংসাৰে গৌৰৱান্বিত